নাহি নাহি নামৰ সমানা ভুল ৰাম নামেহে ভকতি নিদানা। নারায়ণ নারায়ণ নারায়ণ। প্রভু নিখিল নাৰদৰ ভক্তিপূৰ্ণ সেৱা কৰিবা গ্ৰহণ। ওঠা ওঠা দেৱৰেখী, তোমাৰ আগমনত অতিকে আনন্দিত আমি। তোমাৰ সবে আলোচনা কৰি পৰম তৃপ্তি আমি লভু অন্তৰত। দেৱৰেখী, উপযুক্ত সময়তে তুমি হৈছা উপস্থিত। এইবাৰ মোৰ এজন মহাভক্তক পৰীক্ষা কৰিবৰ বাবে তোমাৰ সহায়ৰ হৈছে প্ৰয়োজন। নারায়ণ, কোন সেইজন ধাৰ্মিক পুৰুষ যাৰ ভক্তি পৰীক্ষাতে জগতত প্ৰতিষ্ঠা হ'ব পুনৰ ধৰ্মৰ মহিমা? দেৱৰেখী, কোৱা প্ৰভু। এইবাৰ ভক্তি পৰীক্ষা কৰিম অৱন্তীৰাজ দৈমতখেনৰ। নারায়ণ, প্ৰভু অৱন্তীৰাজ দৈমতখেন দেখোন আপোনাৰ পৰম ভক্ত। তেনেস্থলত তেওঁৰে ভক্তি পৰীক্ষা। একোকেই নুবুজিলো প্ৰভু, আমি একোকেই নুবুজিলো। দেৱৰেখী, কোৱা প্ৰভু কোৱা। এই ভক্তসকলৰ ভক্তিৰ মহিমা প্ৰচাৰ কৰাই হৈছে আমাৰ একমাত্ৰ উদ্দেশ্য। কেৱল দৈমতখেনৰ ভক্তি পৰীক্ষাই নহয়, অশ্বপতিৰ কন্যা সাবিত্ৰী সুন্দৰীৰ সতীত্ব গুণৰ মহিমা এই জগতত বিস্তাৰ কৰি। নাৰায়ণ, বাৰু কওকচোন প্ৰভু, কি ধৰণৰ ৰজা দৈমতখেনৰ ভক্তি পৰীক্ষা আৰু সাবিত্ৰী সতীত্ব গুণৰ মহিমা এই জগতত কৰিব প্ৰকাশ? দেৱৰেখী, কোৱা প্ৰভু কোৱা। তুমি বৰ চতুৰ। শুনা শুনা তেন্তে পৰীক্ষাৰ কথা। অৱন্তী ৰাজ্যৰ ৰাজসিংহাসন সেনাপতি উগ্ৰসেনৰ দ্বাৰা অৱৰোধ কৰাই পুত্ৰ পত্নী সহিতে বনলৈ খেদাই অশেষ কষ্ট ভোগ কৰাব লাগিব। আৰু অন্যহাতে সাবিত্ৰী সুন্দৰী আৰু সত্যবানৰ বিবাহ কাৰ্য আমি সম্পাদন কৰিম। কিন্তু দেৱৰেখী, কোৱা প্ৰভু কোৱা। বিবাহৰ এটি বছৰ নহওঁতেই হয় দেৱৰেখী, অৰণ্যৰ মাজত সৰ্পদংশনৰ দ্বাৰা সত্যবানক আমি নিধন কৰিম। কিন্তু দেৱৰেখী, সাবিত্ৰীৰ সতীত্ব গুণৰ প্ৰভাৱত ধৰ্মৰাজক পৰাভূত কৰি স্বামীৰ জীৱন আৰু ৰজাই হেৰুৱা ধন সোণ ঐশ্বৰ্য বিভূতি এই সকলোবিলাক পুনৰ ঘূৰাই অনাৰ ব্যৱস্থা কৰি। গতিকে দেৱৰেখী, এই সকলো কাৰ্যত তুমি আমাক সহায় কৰিব লাগিব। নিশ্চয় আপোনাৰ আজ্ঞাশীৰ্গত কৰি সম্প্ৰতি ব্ৰহ্মাণ্ডৰ কল্যাণাপেক্ষী গুৰুতৰ কাৰ্যবোৰ সাধিবৰ বাবে মই নিজকে কৰিম প্ৰস্তুত। ঈশ্বৰ পৰম ব্ৰহ্ম সচ্চিদানন্দ বিগ্রহ গোবিন্দ সর্বকারণ সর্বকারণ সর্বকারণ
চৰণ এ সেৱাৰ গোবিন্দ এ নাজানো একো উপায় জীৱতে সেৱাত ৰহিব কৰোণা এ কৰিতে হৰিৰ জোৱা এ কৰিতে হৰিৰ জোৱা তোমাৰ চৰণ সেৱাৰ গোবিন্দ নাজানো একো উপায় মতে সেৱাত ৰহিব কৰোণা কৰিতে হৰিৰ জোৱা এ হৰি ৰাম কৃষ্ণ ৰাম এ হৰি কৃষ্ণ ৰাম এ নারায়ণ নারায়ণ আমিও যাওঁ নিষ্কৰ্তব্যতেৱে সংগৈ অগ্ৰসৰ